Hello students, আজি মই তোমালোকৰ ক্লাছ 9ৰ বিহাইপ পাঠ্যপুথিৰ second lesson The Sound of Music or second part The Shehnai of Bismillah Khan start কৰিব লৈছোঁ, পঢ়াব লৈছোঁ। গতিকে তোমালোকে সকলোৱে নিজৰ লগত তোমালোকৰ টেক্সটবুকখন লৈ লোৱা আৰু লগতে তোমালোকৰ পেন আৰু পেপাৰ লৈ ল'বা যাতে তোমালোকে ইম্পৰ্টেণ্ট পইণ্টছবিলাক নোট কৰি যাব পাৰা আৰু ডিফিকাল্ট ৱৰ্ডছবিলাক এতিয়া চোৱা লেসনটো ষ্টাৰ্ট কৰাৰ আগতে তোমালোকে এই ফটোখন চাই লোৱা। এই ফটোখন তোমালোকে নিশ্চয় কেতিয়াবা নহয় কেতিয়াবা দেখিছা, ক'ৰবাত টিভিতে হওক বা মেগাজিনতে হওক, ক'ৰবাত নহয় ক'ৰবাত দেখিছা। আৰু এই তেওঁ বজাই থকা বাদ্যযন্ত্ৰটোও চাগে চিনি পাইছা। বাদ্যযন্ত্ৰটো যদি চিনিও পোৱা নাই, তাৰ শব্দটো তোমালোকে কিন্তু নিশ্চয় শুনিছা। এইটো তোমালোকে ক'ত শুনিছা? যিকোনো ধৰণৰ বিবাহ অনুষ্ঠানত এই বাদ্যযন্ত্ৰটো বজোৱা হয়, তাৰ শব্দ শুনা হয়, বিশেষকৈ হিন্দু ধৰ্মৰ বিবাহ অনুষ্ঠানত। আৰু তাৰ উপৰিও তোমালোকে যিকোনো ধৰণৰ হিন্দী চিনেমাটো তোমালোকে ছবি চোৱা, তাত যেতিয়া এটা বিয়াৰ চিন দেখায় তেতিয়া এই শব্দটো প্ৰায় বজোৱা হয় আৰু এই শব্দটো আমি সকলোৱে শুনা পাইছোঁ। এইটোৱেই হৈছে শেহনাই, যিটোৰ বজাই বিখ্যাত হৈ পৰিছিলে এই ভাৰতীয় শিল্পীগৰাকী। এইগৰাকীৰ নাম হৈছে উস্তাদ বিছমিল্লা খান। তেওঁ শেহনাই বাদ্যযন্ত্ৰক এটা ক্লাছিকেল পৰ্যায়লৈ লৈ গৈছিলে। আমি এই সাউণ্ড অফ মিউজিক লেসনটোতে ফাৰ্ষ্ট পাৰ্টত আমি কাৰ বিষয়ে পঢ়িছিলোঁ? এভলিন গ্লেনি আছিলে, যি কাণেৰে শুনা পোৱা নাছিলে, কিন্তু তাৰ প্ৰায় 1000টা বাদ্যযন্ত্ৰ বজাই গোটেই পৃথিৱীতে তেওঁ বিখ্যাত হৈ পৰিছিলে। তেওঁ বজাব পাৰিছিলে, তেওঁ মিউজিকটো তেওঁৰ পেশ্যন আছিলে। তেনেকেই ইয়াতে আমাৰ ইণ্ডিয়ান ক্লাছিকেল মিউজিচিয়ান কিছুমানৰ কথা কোৱা হৈছে। তাৰ ভিতৰত আমাক ইয়াত ধৰা হৈছে উস্তাদ বিছমিল্লা খানক এই লেসনটোত সাঙুৰি লোৱা হৈছে। লগতে আমাৰ বহুতো শাস্ত্ৰীয় সংগীতজ্ঞ আছে, জাকিৰ হুছেইন, তাৰপিছত হৰিপ্ৰসাদ চৌৰাচিয়া, উস্তাদ আমজাদ আলী খান। এইবিলাক হৈছে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ বজোৱা আমাৰ ভাৰতীয় বিখ্যাত সংগীতজ্ঞসকল। চ' এই লেসনটোত আমি কাৰ কথা পঢ়িম? বেচিকেলি আমি পঢ়িম উস্তাদ বিছমিল্লা খানৰ কথা, আৰু তেওঁক বিষয়ে এই লেসনটোত কোৱা হৈছে আৰু তেওঁ বজোৱা বাদ্যযন্ত্ৰৰ বিষয়ে কোৱা হৈছে, যিটো হৈছে শেহনাই। The Shehnai of Bismillah Khan. Do you know these people? What instrument do they play? ইয়াতে তোমালোকক ইয়াত ছবি কেইখনমান দেখুওৱা হৈছে আৰু তোমালোকক সোধা হৈছে যে তোমালোকে তেওঁলোকক চিনি পাইছানে আৰু তেওঁলোকে কি ধৰণৰ ইনষ্ট্ৰুমেণ্ট বা বাদ্যযন্ত্ৰ বজাইছে। ইয়াতে বিভিন্ন শাস্ত্ৰীয় সংগীতজ্ঞ, ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞৰ ছবি দিয়া হৈছে আৰু তেওঁলোকে কি কি বাদ্যযন্ত্ৰ বজায় তাক দেখুওৱা হৈছে। এতিয়া এইটো মই তোমালোকক ইয়াত কৈ নিদিওঁ, তোমালোকে নিজেই চিনি পোৱা নে নোপোৱা চাবা, আৰু যদি নোপোৱা তেতিয়াহ'লে বিচাৰিবলৈ চেষ্টা কৰিবা যে কোনজন কোন হয়। এইটো তোমালোকৰ ঘৰত কৰিব পৰা কাম এটা। Think of the Shehnai and first thing you will probably imagine is a wedding or a similar occasion or function. তুমি যেতিয়া শেহনাইৰ কথা প্ৰথম ভাবিবা তেতিয়া তোমাৰ মনত ফাৰ্ষ্ট কিহৰ ছবিখন আহিব? এখন বিয়াৰ বা তেনেকুৱা এটা অনুষ্ঠানৰ ছবিয়ে প্ৰথমতে মনলৈ আহে যেতিয়া আমি শেহনাই শব্দটোৰ কথা বা শেহনাইৰ কথা ভাবোঁ। কাৰণ আমি সাধাৰণতে শেহনাই বজোৱা ক'ত শুনো? সাধাৰণতে আমি বিয়াতে শেহনাই বজোৱা শুনা পাওঁ, গতিকে আমাৰ মনলৈ বিয়াৰ ছবি এখন আহে। The next would probably be Ustad Bismillah Khan, the Shehnai maestro playing this instrument. আৰু নেক্সট ছবিখনেই আহিব উস্তাদ বিছমিল্লা খানৰ, যি এই ইনষ্ট্ৰুমেণ্টটো বজায়। Emperor Aurangzeb banned the playing of a musical instrument called pungi in the royal residence for it had a shrill, unpleasant sound. Emperor ঔৰংগজেবৰ নাম তোমালোকে চবেই শুনিছা। তেওঁ এজন মোগল সম্ৰাট আছিলে। তেওঁ নিজৰ ৰাজদৰবাৰত, নিজৰ ৰাজসভাত এটা বাদ্যযন্ত্ৰ বজোৱা বন্ধ কৰি দিছিলে, পুংগী নামৰ এটা বাদ্যযন্ত্ৰ, যিটো কাৰণ সেই পুংগীৰ এটা কৰ্কশ আৰু তীব্ৰ শব্দ আছিল। সেই শব্দটো আনপ্লেজেণ্ট আছিলে, ভাল নালাগিছিলে, গতিকে তেওঁ পুংগী বজোৱা বন্ধ কৰি দিছিলে। পুংগী became the generic name for reeded noisemakers. যিকোনো ধৰণৰ পেঁপা জাতীয় বাদ্যযন্ত্ৰৰ বাবে পুংগী এটা হুলস্থুলীয়া শব্দ কৰা বাদ্যযন্ত্ৰৰ নাম হৈ পৰিছিলে। Few had thought that it would one day be revived. কোনো ভাবিবই পৰা নাছিলে যে এইটো কেতিয়াবা ৰিভাইভ কৰা হ'ব, এইটো এটা নতুনকৈ বনোৱা হ'ব। একদম ভাবিছিলে যদিও খুব কম সংখ্যকহে ভাবিছিলে। A Berber of a family of professional musicians who had access to the royal palace decided to improve the tonal quality of the pungi. Berber মানে তোমালোকে জানাই এজন বাৰ্বাৰ নাপিত, যি এটা সংগীত চৰ্চা কৰা পৰিয়ালৰ পৰা আহিছিলে।
তেওঁৰ ৰাজসভালৈ অহা যোৱাৰ পাৰ্মিশ্যন আছিলে, অনুমতি আছিলে আৰু তেওঁ ডিচাইড কৰিছিলে যে তেওঁ পুংগীৰ টোনেল কোৱালিটিটো, পুংগীৰ শব্দটো অলপমান উন্নত কৰিবলৈ চেষ্টা কৰিব। নাপিত আছিলে আৰু তেওঁ এজন প্ৰফেশ্যনেল মিউজিচিয়ানৰ ফেমিলিৰ পৰা আছিলে, মানে যি পৰিয়ালত সংগীতৰ চৰ্চা কৰা হয়, আৰু তেওঁ ৰাজসভালৈ যোৱাৰো অনুমতি আছিলে। তেওঁৱে ডিচাইড কৰিলে যে তেওঁ উন্নত কৰিব পুংগীৰ শব্দটো। He chose a pipe with a natural hollow stem that was longer and broader than the pungi and made 7 holes on the body of the pipe. আৰু তেওঁ এডাল প্ৰাকৃতিক ডাল ল'লে যিটো ভিতৰটো ফুপুলা আছিলে আৰু যিডাল পুংগীতকৈ বহল আৰু দীঘল আছিলে, আৰু তাত তেওঁ কি কৰিলে, সেই পাইপডালত তেওঁ 7টা হোল বনালে, ফুটা কৰিলে। When he played on it, closing and opening some of these holes, soft and melodious sounds were produced. আৰু যেতিয়া তেওঁ সেই ফুটাকেইটা এবাৰ বন্ধ কৰি এবাৰ অপেন খুলি বজালে, তাৰ পৰা খুব সুন্দৰ আৰু সুৰ লগা মিউজিক শব্দ ওলালে। গতিকে দেখা গ'ল যে তেওঁ বাদ্যযন্ত্ৰটো যেতিয়া পুংগী ইম্প্ৰুভ কৰি অলপমান নতুনকৈ বনাই এটা নতুন বাদ্যযন্ত্ৰ বনালে আৰু তাৰ পৰা খুব সুন্দৰ মিউজিক বা সংগীত সুৰ ওলালে। He played the instrument before royalty and everyone was impressed. তেওঁ সেই বাদ্যযন্ত্ৰটো ৰয়েলিটি মানে ৰজাৰ ৰাজমহলত ৰাজসভাত বজালে আৰু সকলোবোৰ বৰ ইমপ্ৰেছ হ'ল, বৰ তেওঁ সকলোৱে এই বাদ্যযন্ত্ৰটোৰ শব্দ খুব ভাল পালে। The instrument so different from the pungi had to be given a new name. আৰু ইনষ্ট্ৰুমেণ্টটো পুংগীতকৈ ইমানেই বেলেগ আছিলে যে গতিকে এটা নতুন নাম দিবলগীয়া হ'ল। As the story goes, since it was first played in Shah's chambers and was played by a Nai Berber, the instrument was named the Shehnai. আৰু জনপ্ৰবাদ মতে, জনা মতে এইটো যিহেতু প্ৰথমবাৰ বাবে বাদশ্বাহৰ দৰবাৰত বা বাদশ্বাহৰ ৰাজসভাত বজোৱা হৈছিলে আৰু কোনে বজাইছিলে, এজন নাই বা নাপিতে বজাইছিলে, গতিকে বাদ্যযন্ত্ৰটোৰ নাম ৰখা হ'ল শ্বেহনাই। গতিকে শ্বেহনাই নামটো কেনেকৈ আহিলে আমি ইয়াৰ পৰা গম পালোঁ, আৰু কোনে ইম্প্ৰুভ কৰিছিলে, কোনে পুংগী বেন কৰিছিলে। তোমালোকৰ ইয়াতে কেইবাটাও প্ৰশ্ন আহিব পাৰে যে who banned the playing of pungi, who was Aurangzeb, who improved pungi, and how the name came, নেমটো কেনেকৈ আহিছিলে। গতিকে এই কথাখিনি, এই পইণ্টকেইটা তোমালোকে মনত ৰাখিবা, এইকেইটাৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে। The sound of the Shehnai began to be considered auspicious. আৰু Shehnai শব্দটো খুব অস্পিচিয়াছ, পবিত্ৰ বুলি গণ্য কৰা হ'ল, বিশ্বাস কৰা হ'ল যে শ্বেহনাই শব্দই সৌভাগ্য কঢ়িয়াই আনে। And for this reason, it is still played in temples and is an indispensable component of any North Indian wedding. আৰু এইটো কাৰণে এতিয়াও শ্বেহনাই ক'ত বজোৱা হয়, মন্দিৰবিলাকত বজোৱা হয়, আৰু উত্তৰ ভাৰতৰ বিয়াবিলাকৰ এটা অপৰিহাৰ্য অংগ শ্বেহনাই নহ'লে উত্তৰ ভাৰতৰ বিয়া কল্পনাও কৰিব নোৱাৰি। মানে উত্তৰ ভাৰতৰ বিয়াবিলাকত শ্বেহনাই বজোৱাই হয়, আৰু এতিয়াও মন্দিৰবিলাকত শ্বেহনাই বজোৱা হয়, কাৰণ ইয়াৰ শব্দটো পবিত্ৰ বুলি গণ্য কৰা হয়। In the past, the Shehnai was part of the Naubat or traditional ensemble of 9 instruments found at royal courts. আৰু আগৰ দিনত শ্বেহনাই কি কৰা হৈছিলে, নৌবতৰ এটা অংশ বুলি কোৱা হৈছে। নৌবত মানে কি, যে ৰাজ দৰবাৰবিলাকত 9টা বাদ্যযন্ত্ৰ ৰখা হৈছিলে বা বজোৱা হৈছিলে। এই নৌবতৰ এটা অংশ আছিলে কি, শ্বেহনাই এটা অংগ আছিলে নৌবতৰ। Till recently, it was used only in temples and weddings. কেইদিনমানৰ আগলৈকে কেৱল শ্বেহনাই মন্দিৰ আৰু বিয়াতে বজোৱা হৈছিলে। The credit for bringing this instrument onto the classical stage goes to Ustad Bismillah Khan. আৰু এই বাদ্যযন্ত্ৰটোক এটা শাস্ত্ৰীয় সংগীতৰ পৰ্যায়লৈ উন্নত কৰাৰ ক্ৰেডিটটো কালে যায়, উস্তাদ বিছমিল্লা খানলৈ যায়। মানে উস্তাদ বিছমিল্লা খানে শ্বেহনাইক এটা শাস্ত্ৰীয় বাদ্যযন্ত্ৰৰ পৰ্যায়লৈ উন্নত
কৰিছিল। তাৰ আগলৈকে কেৱল মন্দিৰ আৰু বিয়াতহে চেহনাই বজোৱা হৈছিল। কিন্তু এইটো এটা শাস্ত্ৰীয় বাদ্যযন্ত্ৰলৈ উন্নত কৰিলে উস্তাদ বিছমিল্লা খানে। As a 5-year-old, Bismillah Khan played gilli danda near a pond in the ancient state of Dumrao in Bihar. বিছমিল্লা খানৰ বয়স যেতিয়া 5 বছৰ আছিলে তেওঁ বিহাৰৰ ডুমৰাও নামৰ ঠাই এখনত এটা পুখুৰীৰ পাৰত তেওঁ গিল্লি দাণ্ডা খেলি থাকিছিল। মানে গিল্লি দাণ্ডা খেলিছিল, তেওঁ সৰুকালৰ কথা কোৱা হৈছে বিছমিল্লা খানৰ। He would regularly go to the nearby Biharizi temple to sing the Bhojpuri chaita. আৰু তেওঁ ৰেগুলাৰলি নিয়মীয়াভাৱে ওচৰৰ বিহাৰীজী মন্দিৰলৈ গৈছিলে আৰু তাত গৈ তেওঁ ভোজপুৰীৰ চৈত্য গাইছিলে। এক ধৰণৰ কীৰ্তন হয়, এক ধৰণৰ নাম হয় চৈত্য ভোজপুৰী। তেওঁ সেয়া গাবলৈ নিয়মীয়াভাৱে বিহাৰীজী টেম্পললৈ গৈছিলে। At the end of which he would earn a big laddu weighing 1.25 kg, a prize given by the local Maharaja. আৰু তাৰ শেষত তেওঁ কি লাভ কৰিছিলে? এটা বহুত ডাঙৰ লাড্ডু লাভ কৰিছিলে, লাৰু লাভ কৰিছিলে। ওজন আছিলে প্ৰায় 1.25 kg। আৰু কোনে দিছিলে? তাৰ লোকেল মহাৰাজাই, যোনটো স্থানীয় মহাৰাজা আছিলে, তেওঁ উস্তাদ বিছমিল্লা খানক চৈত্য গোৱাৰ বাবে এটা ডাঙৰ লাড্ডু উপহাৰ দিছিলে। This happened 80 years ago, and the little boy has traveled far to earn the highest civilian award in India, the Bharat Ratna. এইটো প্ৰায় 80 বছৰৰ আগৰ ঘটনা। এতিয়াতকৈ আৰু অলপমান আৰু আগৰ ঘটনা, কাৰণ এই পাঠটো বহু দিনৰ আগতে লিখা হৈছিলে। গতিকে এইটো প্ৰায় 80 বছৰ আগৰ কথা। আৰু এতিয়া এই সৰু ল'ৰাটোৱে বহুদূৰ আগুৱাই আহি ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন লাভ কৰিছিলে। মানে সৰুতে লাভ কৰা সেই লাড্ডুটোৰ পৰা তেওঁ এটা দীঘলীয়া যাত্ৰা কৰি আহি ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন লাভ কৰিবলৈ সক্ষম হৈছিলে উস্তাদ বিছমিল্লা খান। Born on 21st March 1916, Bismillah belongs to a well-known family of musicians from Bihar. উস্তাদ বিছমিল্লা খানৰ জন্ম হৈছিলে 21 মাৰ্চ 1916 চনত আৰু এটা বিহাৰৰ বিখ্যাত সংগীতজ্ঞৰ পৰিয়ালত তেওঁৰ জন্ম হৈছিলে। His grandfather Rasul Baks Khan was the Shehnai Nawaz of the Bhojpur King's Court. তেওঁ ককা দেউতাক ৰসুল বক্স খান আছিলে ভোজপুৰৰ ৰজাৰ ৰাজসভাৰ শ্বেহনাই নৱাজ, মানে তাত তেওঁ শ্বেহনাই বজাইছিলে। His father Paigambar Baks and other paternal ancestors were also great Shehnai players. তেওঁৰ বাপেক পয়গম্বৰ বক্স, তেওঁৰ দেউতাক পয়গম্বৰ বক্স আৰু তেওঁৰ পৈতৃক পৰিয়ালৰ খুৰাকসকল বা বৰ্তাকসকল, আংকলসকল সকলোৱে ভাল শ্বেহনাই বজাব জানিছিল। গতিকে তেওঁ এনেকুৱা এটা পৰিয়ালৰ পৰা আহিছিলে য'ত আগৰ পৰাই শ্বেহনাই বজোৱা এটা সংস্কৃতি আছিলে। তেওঁ পৰিয়ালৰ সকলোৱে শ্বেহনাই ভালদৰে বজাব পাৰিছিলে। এই পেৰাগ্ৰাফকেইটাৰ পৰা তোমালোকৰ কেইটামান প্ৰশ্ন ইয়াতো আছে, প্ৰশ্ন আহিব পাৰে, কুৱেশ্যনছ আহিব পাৰে যে শ্বেহনাই ক'ত বজোৱা হয়, এণ্ড হোৱাট ইজ নৌবত, বিছমিল্লা খানে ফাৰ্ষ্ট কি লাভ কৰিছিলে, লাড্ডুটোৰ ওজন কিমান আছিলে, হু গেভ দ্য প্ৰাইজ, তেওঁ চবতকৈ সৰ্বোচ্চ সন্মান কি লাভ কৰিছিলে ভাৰতৰ, কেতিয়া জন্ম হৈছিলে, ক'ত জন্ম হৈছিলে, তেওঁৰ গ্ৰেণ্ডফাদাৰৰ নাম কি আছিলে, তেওঁৰ ফাদাৰৰ নাম কি আছিলে। এইকেইটা পেৰাগ্ৰাফৰ পৰাও তোমালোকৰ কেইবাটাও প্ৰশ্ন আহিব পাৰে। এই প্ৰশ্নবিলাক, কুৱেশ্যনছবিলাক তোমালোকে নোট কৰি যাবা, পইণ্টবিলাক নোট কৰি যাবা, যাতে আনচাৰ্ছ কৰিব পাৰা নিজে। The young boy took to music early in life. আৰু সেই সৰু ল'ৰাটোৱে খুব সোনকালে মিউজিকৰ লগত জড়িত হৈ পৰিছিলে, সংগীতৰ লগত জড়িত হৈ পৰিছিলে আৰু মিউজিকটো গ্ৰহণ কৰি লৈছিলে, সংগীত শিকিবলৈ লৈছিলে। At the age of 3, when his mother took him to his maternal uncle's house in Benares, now Varanasi, Bismillah was fascinated watching his uncles practice the Shehnai. যেতিয়া তেওঁ মাত্ৰ 3 বছৰ বয়স আছিলে আৰু মাকে তেওঁৰ মেটাৰ্নেল আংকল মিন্স মামাকৰ ঘৰলৈ লৈ গৈছিলে, ক'ত আছিলে মামাকৰ ঘৰটো? বেনাৰস। নাও এতিয়া কি বুলি কয়? নাও ইট ইজ কল্ড ভাৰাণসী, আগতে বেনাৰস বুলি কৈছিলে। আৰু বাৰাণসীত থকা মামাকৰ ঘৰলৈ যেতিয়া লৈ গৈছিলে, বিছমিল্লা খানে তেওঁৰ আংকলসকলে, তেওঁৰ মামাকসকলে শ্বেহনাই প্ৰেক্টিছ কৰি থকা দেখি খুব আচৰিত হৈছিলে, খুব আকৃষ্ট হৈছিলে। Soon Bismillah started accompanying his uncle Ali Baks to the Vishnu temple of Benares, where Baks was employed to play the Shehnai.
আৰু সোনকালেই বিছমিল্লা খানে তেওঁৰ মামাক আলী বক্সৰ লগত ক'লে গৈছিলে বেনাৰসৰ বিষ্ণু টেম্পললৈ গৈছিলে য'ত তেওঁৰ মামাকে শ্বেহনাই বজোৱা কাম কৰিছিলে আলী বক্স would play the shehnai and Bismillah would sit captivated for hours on end আৰু আলী বক্সে যেতিয়া শ্বেহনাই বজাই আছিলে মন্দিৰত বহি তাৰ ওচৰতে বিছমিল্লা খুব আকৃষ্ট হৈ একান্ত মনে ঘণ্টাৰ পিছত ঘণ্টা শুনি থাকিছিল Slowly he started getting lessons in playing the instrument and would sit practicing throughout the day. আৰু লাহে লাহে তেওঁ শিকিবলৈ আৰম্ভ কৰিছিলে শ্বেহনাই বজোৱা কেনেকৈ বজায় সেয়া শিকিবলৈ আৰম্ভ কৰিছিলে আৰু গোটেই দিনটো সেয়া শ্বেহনাই বজোৱাৰ প্ৰেক্টিছ কৰি বহি থাকিছিল For years to come, the temple of Balaji and Mangala Maiya and the banks of the Ganga became the young apprentice's favorite haunts where he could practice in solitude. আৰু পিছৰ বছৰবিলাকত কি হৈছিলে বালাজী টেম্পল মংগলমায়া টেম্পল আৰু গংগাৰ পাৰত বহি তেওঁ সেই সৰু শিকাৰুজনে শ্বেহনাই প্ৰেক্টিছ কৰাৰ সুবিধা পাইছিলে য'ত তেওঁ অকলশৰীয়াভাৱে শ্বেহনাই প্ৰেক্টিছ কৰিবলৈ সুবিধা পাইছিলে বা প্ৰেক্টিছ কৰি বা অকলশৰে বজাই খুব ভাল পাইছিলে ক'ত বালাজী টেম্পলত মংগলমায়া আৰু গংগাৰ পাৰত বহি তেওঁ শ্বেহনাই বজোৱা অভ্যাস কৰিছিলে The flowing waters of the Ganga inspired him to improvise and invent ragas that were earlier considered to be beyond the range of the Shehnai. আৰু গংগা নদীৰ ধাৰাই বৈ যোৱা ধাৰাই তেওঁক ইনস্পায়াৰ কৰিছিলে অনুপ্ৰেৰণা দিছিলে যে তেওঁ নতুন নতুন ৰাগ সৃষ্টি কৰিছিলে শ্বেহনাইত বজাব পৰা যিবিলাক আগতে শ্বেহনাইত বজোৱা খুব অসম্ভৱ বুলি ভবা হৈছিলে বিছমিল্লা খানে কি কৰিছিলে গংগাৰ পাৰত বহি যেতিয়া প্ৰেক্টিছ কৰিছিলে তেওঁ নতুন নতুন ৰাগ সৃষ্টি কৰিছিলে শ্বেহনাইত আৰু সেই তেনেকুৱা ধৰণৰ ৰাগ যে শ্বেহনাইত বজাব পাৰে সেইটো কথা আগতে ভাবা হোৱা নাছিলে বা ইম্পসিবল বা মানে সম্ভৱ নহয় বুলি ভাবা হৈছিলে কিন্তু বিছমিল্লা খানে সেইটো কৰি দেখুৱাইছিলে আৰু তাৰ বাবে তেওঁ কোনে অনুপ্ৰেৰণা দিছিলে গংগা নদীৰ বৈ থকা পানীয়ে At the age of 14, Bismillah accompanied his uncle to the Allahabad Music Conference. 14 বছৰ বয়সত বিছমিল্লা খানে তেওঁৰ খুৰাকৰ লগতে আংকলৰ লগত ক'লে গৈছিলে এলাহাবাদ মিউজিক কনফাৰেন্সলৈ গৈছিলে At the end of his recital, Ustad Fayaz Khan patted the young boy's back and said, আৰু যেতিয়া তেওঁৰ বজোৱা শেষ হৈছিলে ডেকা ল'ৰা আছিল তেতিয়া খুব ইয়াং আছিলে সেই ইয়াং ল'ৰাটোৰ পিঠিত থপথপাই পেলাই উস্তাদ ফায়াজ খান এজন বিখ্যাত সংগীতজ্ঞই কৈছিলে Work hard and you shall make it. কষ্ট কৰা আৰু তুমি এটো কৰিব পাৰিবা With the opening of the All India Radio in Lucknow in 1938 came Bismillah's big break. আৰু যেতিয়া অল ইণ্ডিয়া ৰেডিঅ' আৰম্ভ হৈছিলে 1938 চনত তেতিয়া বিছমিল্লা খানে তেওঁৰ জীৱনৰ সকলোতকৈ ডাঙৰ সুযোগটো পাইছিলে আচলতে বিছমিল্লা খানৰ শ্বেহনাই জনপ্ৰিয় হৈছিলে অল ইণ্ডিয়া ৰেডিঅ'ৰ যোগেদিয়ে গতিকে তেওঁ সেই অল ইণ্ডিয়া ৰেডিঅ' লক্ষ্ণৌত আৰম্ভ হোৱাৰ লগে লগে তেওঁ এটা ডাঙৰ সুযোগ লাভ কৰিছিলে He soon became an often heard Shehnai player on radio আৰু ৰেডিঅ'ত সঘনাই শুনিবলৈ পোৱা এজন শ্বেহনাই বাদক হৈ পৰিছিলে খুব সোনকালে গতিকে বিছমিল্লা খানে কিহৰ পৰা সুযোগ পাইছিলে অল ইণ্ডিয়া ৰেডিঅ'ৰ ওপেনিঙৰ পৰা এটা সুযোগ পাইছিলে আৰু তাৰ বিখ্যাত হৈ পৰিছিলে গোটেই ভাৰততে জনজাত হৈ পৰিছিলে সো ইয়াতো কেইটামান প্ৰশ্ন আহিব যে বিছমিল্লা খানে বিগ ব্ৰেকটো ক'ত পাইছিলে কেতিয়া পাইছিলে কেনেকৈ পাইছিলে তেওঁ কিমান বছৰ বয়সত এলাহাবাদ মিউজিক কনফাৰেন্সলৈ গৈছিলে এইখিনি কথা তোমালোকে মনত ৰাখিবা পইণ্ট কিটা When India gained independence on 15th August 1947, Bismillah Khan became the first Indian to greet the nation with his Shehnai. যেতিয়া 15 আগষ্ট 1947 চনত ভাৰতে স্বাধীনতা লাভ কৰিছিলে বিছমিল্লা খানেই প্ৰথম ভাৰতীয় আছিল যি ভাৰতক গোটেই সমগ্ৰ ভাৰতবাসীক স্বাধীনতাৰ পিছত প্ৰথম সম্ভাষণ জনাইছিল He poured his heart out into Rag Kafi from the Red Fort to an audience which included Pandit Jawaharlal Nehru, who later gave his famous Rise to Destiny speech. তেওঁ নিজৰ অন্তৰ ঢালি ৰাগ কাফি বজাইছিলে ৰেড ফৰ্টৰ পৰা লাল কিল্লাৰ পৰা আৰু সমগ্ৰ ভাৰতবাসীয়ে সেই শ্বেহনাই বাদন শুনা পাইছিলে ৰাগ কাফিটো শুনা পাইছিলে আৰু তাতে দৰ্শক হিচাপে উপস্থিত আছিলে পণ্ডিত জৱাহৰলাল নেহেৰু যি তেওঁৰ শ্বেহনাই বজোৱাৰ পিছতে তেওঁৰ বিখ্যাত ভাষণ ট্ৰাইজ টু ডেষ্টিনি ভাষণটো দিছিলে সমগ্ৰ ভাৰতবাসীক
গতিকে ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত যেতিয়া প্ৰথমবাৰৰ বাবে লালকিল্লাৰ পৰা স্বাধীন ভাৰতবাসীক সম্বোধন জনোৱা হৈছিলে, প্ৰথম সম্বোধন জনোৱাৰ সুযোগ পাইছিলে উস্তাদ বিছমিল্লা খানে তেওঁৰ শ্বেহনাই যোগেদি, আৰু তেওঁ তাত কি বজাইছিলে, ৰাগ কাফি বজাইছিলে। আৰু তাৰপিছতেই জৱাহৰলাল নেহৰুৱে তেওঁৰ ফেমাছ ট্ৰাইষ্ট টু হিজ ডেষ্টিনি ভাষণটো দিছিলে। Bismillah Khan has given many memorable performances both in India and abroad. বিছমিল্লা খানে দেশ বিদেশত, এই ভাৰততো আৰু বাহিৰতো বহুতো মেমৰেবল পাৰফৰ্মেঞ্চ মানে মনত ৰাখিবলগীয়া পাৰফৰ্মেঞ্চ দিছিলে, চেহনাই বজাই খুব সুনাম কঢ়িয়াইছিলে, সুনাম আনিছিলে। His first trip abroad was to Afghanistan, where King Jahir Shah was so taken in by the maestro that he gifted him priceless Persian carpets and other souvenirs. আৰু তেওঁৰ প্ৰথম বিদেশ ভ্ৰমণ আছিলে আফগানিস্তানলৈ। তেওঁ প্ৰথমবাৰৰ বাবে ভাৰতৰ বাহিৰলৈ ক'লৈ গৈছিলে, আফগানিস্তানলৈ গৈছিলে। আৰু তেওঁৰ চেহনাই বাদন শুনি, তেওঁৰ পাৰফৰ্মেঞ্চ চাই শুনি সেই আফগানিস্তানৰ ৰজা কিং জাহিৰ খান ইমানেই ইমপ্ৰেছ হৈছিলে যে তেওঁক বিছমিল্লা খানক বহুতো মূল্যৱান গিফ্ট দিছিলে, বিভিন্ন দামী দামী পাৰ্চিয়ান কাৰ্পেট এণ্ড ছভেনিৰ্ছ দিছিলে। The king of Afghanistan was not the only one to be fascinated with Bismillah's music. অকল আফগানিস্তানৰ ৰজাই কেৱল বিছমিল্লাৰ সংগীত শুনি পেলাই আকৃষ্ট হোৱা মানুহ নাছিলে। Film director Vijay Bhatt was so impressed after hearing Bismillah playing at a festival that he named a film after the instrument called Gunj Uthi Shehnai. আৰু ফিল্ম ডিৰেক্টৰ বিজয় ভট্ট ইমানেই ইমপ্ৰেছ হৈছিলে, ইমানেই আকৃষ্ট হৈছিলে যে উস্তাদ বিছমিল্লা খানৰ চেহনাই শুনি, যে তেওঁ এখন ফিল্মৰ নামেই দি দিছিলে গুঞ্জ উঠি চেহনাই। The film was a hit. চিনেমাখন হিট হৈছিলে, ফিল্মখন হিট আছিলে, and one of Bismillah Khan's composition, Dil Ka Khilona Hai Toot Gaya, turned out to be a nationwide chart buster. আৰু বিছমিল্লা খানৰ কম্পজিশ্যন আছিলে দিল কা খিলৌনা হে টুট গয়া গানটো গোটেই ভাৰতবৰ্ষতে জনপ্ৰিয় হৈ পৰিছিলে। Despite this huge success in the celluloid world, Bismillah Khan's ventures in film music were limited to two. ইমানখিনি ডাঙৰ সফলতা লাভ কৰাৰ পিছতো কিন্তু বিছমিল্লা খানৰ চিনেমা জগতত কৰা মিউজিকৰ সংগীতৰ কাম কেৱল দুখনতে সীমাবদ্ধ আছিল। বিজয় ভট্টছ গুঞ্জ উঠি চেহনাই এণ্ড বিক্ৰম শ্ৰীনিবাস's কানাডা ভেঞ্চাৰ সনাধি আপনা। বিজয় ভট্টৰ গুঞ্জ উঠি চেহনাই আৰু বিক্ৰম শ্ৰীনিবাসৰ কানাডা চিনেমা সনাধি আপনাত তেওঁ কাম কৰিছিলে। I just can't come to terms with the artificiality and glamour of the film world, he says with emphasis. তেওঁ জোৰ দি কৈছিলে যে তেওঁ চিনেমা জগতৰ যিটো কৃত্ৰিমতা আৰু যিটো গ্লেমাৰ, যিটো জাকজমকতা তাৰ লগত তেওঁ খাপ খাব নোৱাৰিছিলে, গতিকে তেওঁ ভাল নাপাইছিলে চিনেমা জগতখন বা ফিল্ম জগতখন তেওঁ ভাল পোৱা নাছিলে। Awards and recognition came thick and fast. তেওঁলৈ সন্মান আৰু পুৰস্কাৰবিলাক খুব প্ৰচুৰ পৰিমাণে আৰু সঘনাই আহিছিল। তেওঁ বহুতো পুৰস্কাৰ আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছিলে। Bismillah Khan became the first Indian to be invited to perform at the prestigious Lincoln Center Hall in the United States of America. আৰু বিছমিল্লা খান আছিলে প্ৰথম ভাৰতীয় যাক আমেৰিকাৰ বিখ্যাত লিংকন চেণ্টাৰ হলত পাৰফৰ্ম কৰিবলৈ নিমন্ত্ৰণ জনোৱা হৈছিলে। He also took part in the World Exposition in Montreal, in the Cannes Art Festival and in the Osaka Trade Fair. আৰু তেওঁ বিদেশত অনুষ্ঠিত হোৱা বহুতো বিখ্যাত অনুষ্ঠানত পাৰফৰ্ম কৰা বা অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিলে। তাৰ ভিতৰত আছিলে World Exposition in Montreal, Cannes Art Festival and Osaka Trade Fair. So well known did he become internationally that an auditorium in Tehran was named after him. তেওঁ ইণ্টাৰনেশ্যনেলি বা আন্তঃৰাষ্ট্ৰীয়ভাৱে ইমানেই জনপ্ৰিয় হৈ পৰিছিলে যে তেওঁৰ নামত এটা তেহৰাণত অডিটৰিয়াম বনোৱা হৈছিলে, আৰু অডিটৰিয়ামটোৰ নাম আছিলে তাহাৰ মজিক উস্তাদ বিছমিল্লা খান, আৰু অডিটৰিয়ামটোৰ নাম আছিলে তাহাৰ মজিক উস্তাদ বিছমিল্লা খান। চ' এইটো পেৰাগ্ৰাফত আমি গম পালোঁ তেওঁ কিমান পুৰস্কাৰ লাভ কৰিছিলে, তেওঁ ক'ত
বিদেশৰ ক'ত ক'ত পাৰফৰ্মেন্স কৰিছিলে আৰু তেওঁৰ নামত ক'ত অডিটৰিয়াম বনোৱা হৈছিলে, অডিটৰিয়ামটোৰ নাম কি আছিলে, এই পইণ্টকেইটা তোমালোকে অলপমান মনত ৰাখি যাবা, নোট কৰি যাবা। National awards like Padma Shri, Padma Bhushan and the Padma Vibhushan were conferred on him. আৰু তেওঁক ৰাষ্ট্ৰীয় পুৰস্কাৰ যিবিলাক ৰাষ্ট্ৰীয় সন্মান আছিলে পদ্মশ্ৰী, পদ্ম বিভূষণ আৰু পদ্মভূষণ, এই সন্মানবিলাকো তেওঁ লাভ কৰিবলৈ সক্ষম হৈছিলে। In 2001, Ustad Bismillah Khan was awarded India's highest civilian award, the Bharat Ratna. 2001 চনত বিছমিল্লা খানক ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। With the coveted award resting on his chest and his eyes glinting with rare happiness, he said, আৰু যেতিয়া এই সন্মানটো তেওঁৰ বুকুত সগৰ্বে জিলিকি আছিলে, তেওঁ চকুকেইটাও মানে আনন্দত চিকমিকাই আছিলে, তেতিয়া তেওঁ কৈছিলে, All I would like to say is, কেৱল মাত্ৰ মই এইখিনিয়ে ক'ব বিচাৰোঁ, Teach your children music. তোমাৰ ল'ৰা ছোৱালীক মিউজিক শিকোৱা, সংগীত শিকোৱা। This is Hindustan's richest tradition. এইটো হিন্দুস্তানৰ বা ভাৰতবৰ্ষৰ সকলোতকৈ ধনী ট্ৰেডিশ্যন। Even the West is now coming to learn our music. আনকি এতিয়া পশ্চিমৰ পৰাও আমাৰ ভাৰতীয় সংগীত শিকিবলৈ আহে বা ভাৰতীয় সংগীত শিকিব বিচাৰে। In spite of having traveled all over the world, Khan Sahab, as he is fondly called, is exceedingly fond of Benares and Dumrao, and they remain for him the most wonderful towns of the world. পৃথিৱীৰ ইমানবিলাক ঠাই ট্ৰেভেল কৰা ফুৰিবলৈ যোৱা স্বত্তেও খান চাহাব, যিটো তেওঁক কোৱা হয় মৰমতে বিছমিল্লা খানক কি বুলি মাতা হৈছিলে, খান চাহাব বুলি মাতা হৈছিলে, তেওঁ ইমানবিলাক পৃথিৱীৰ ঠাই ফুৰাৰ পিছতো তেওঁৰ কাৰণে সকলোতকৈ প্ৰিয় ঠাই আছিলে ডুমৰাও আৰু বেনাৰস, আৰু পৃথিৱীৰ ভিতৰত সকলোতকৈ ৱণ্ডাৰফুল মানে সকলোতকৈ ভাল লগা চহৰ আছিলে তেওঁৰ বাবে। A student of his once wanted him to head a Sahnai school in the USA, and the student promised to recreate the atmosphere of Benares by replicating the temples there. আৰু এজন ষ্টুডেণ্টে তেওঁ এখন চেহনাই স্কুল US-ত খুলি দিব বিচাৰিছিলে, য'ত বিছমিল্লা খানে চেহনাই শিকোৱাটো তেওঁ বিচাৰিছিলে। ষ্টুডেণ্টজনে তেওঁক তাৰ হেড বনাবলৈ, হেড হিচাপে ৰাখিব বিচাৰিছিলে। এখন চেহনাই স্কুল US-ত খুলিব বিচাৰিছিলে আৰু তাত উস্তাদ বিছমিল্লা খানক হেড হিচাপে ৰাখিবলৈ বিচাৰিছিলে আৰু প্ৰমিছ কৰিছিলে যে তেওঁ তাত এখন ৰেপ্লিকা মিন্স অনুৰূপ এখন বানাৰস সৰু বনাই দিব, য'ত তেওঁৰ স্কুলখন থাকিব। But Khan Sahab asked him if he would be able to transport river Ganga as well. কিন্তু খান চাহাবে তেওঁক সুধিছিলে, যদিও বেনাৰসখন বনাব, তেওঁ তালৈ গংগাখন বোৱাই নিব পাৰিবনে বা গংগাখন ট্ৰান্সফৰ্ম বা লৈ যাব পাৰিবনে? Later he is remembered to have said, আৰু পিছত এইটো কোৱা তেওঁ মনত পৰিছিলে, That is why whenever I am in a foreign country, I keep yearning to see Hindustan. আৰু সেইকাৰণে মই যেতিয়া এখন ফৰেইন কাণ্ট্ৰিত থাকোঁ, বিদেশত থাকোঁ, তেতিয়াই মই নিজৰ দেশখন হিন্দুস্তানখন চাবলৈ ইচ্ছা কৰি থাকোঁ, আকুল হৈ থাকোঁ। I keep yearning to see Hindustan. While in Mumbai, I think of only Benares and the only holy Ganga. আৰু যেতিয়া বম্বেত থাকোঁ, তেতিয়া মই কেৱল বেনাৰসৰ কথা ভাবোঁ আৰু পবিত্ৰ গংগাখনৰ কথা ভাবোঁ। And while in Benares, I miss the unique matha of Dumrao. আৰু যেতিয়া মই বেনাৰসত থাকোঁ, তেতিয়া মই কি মিছ কৰোঁ? ডুমৰাওৰ মাথাটো মই মিছ কৰোঁ। গতিকে ইয়াতে এই পেৰাগ্ৰাফটোৰ পৰা বুজা গ'ল যে বিছমিল্লা খানে অন্তৰৰ পৰা ভাৰতবৰ্ষক খুব ভাল পাইছিলে আৰু তেওঁ বিশেষকৈ ভাল পাইছিলে গংগাৰ নদীখনক, বেনাৰস আৰু ডুমৰাওখনক। গতিকে পৃথিৱীৰ যি অঞ্চলতে তেওঁ নাথাকক, তেওঁ অনবৰতে নিজৰ ঠাইলৈ আহিবলৈ আকুল হৈ আছিলে, মানে আহিবলৈ বিচাৰিছিলে। গতিকে তেতিয়া তেওঁ এজন ষ্টুডেণ্টে তেওঁক এখন স্কুল বনাই দিম বুলি কৈছিলে, বেনাৰসখন তাত বনাই দিম বুলি কৈছিলে। তেতিয়া তেওঁ সুধিছিলে যে তেওঁলৈ তালৈ গংগাখন লৈ যাব পাৰিব নেকি। এই দুটা পেৰাগ্ৰাফৰ পৰা তোমালোকৰ আহিব যে বিছমিল্লা খানে কেতিয়া ভাৰত ৰত্ন এৱাৰ্ডটো পাইছিলে আৰু তেওঁৰ এৱাৰ্ডটো লাভ কৰাৰ পিছত কি কৈছিলে, আৰু তেওঁৰ চবতকৈ ভাল লগা চহৰ কোনটোখন আছিলে, এইকেইটা প্ৰশ্ন আহিব পাৰে। গতিকে এইকেইটা মনত ৰাখি ল'বা।
Ustad Bismillah Khan's life is a perfect example of rich cultural heritage of India. One that effortlessly accepts that a devout Muslim like him can very naturally play the Shehnai every morning at the Kashi Vishwanath temple. Ustad Bismillah Khanor জীৱনটো এটা সুন্দৰ নিদৰ্শন আছিলে ভাৰতীয় খুব ধনী সাংস্কৃতিক ঐতিহ্যৰ এটা সুন্দৰ নিদৰ্শন আছিলে কাৰণ তেওঁ এজন খুব ধৰ্মীয় গুৰা মুছলমান ব্যক্তি হৈও ইছলাম ধৰ্মাৱলম্বী লোক হৈও তেওঁ অকণো সংকোচ নকৰাকৈ নেচাৰেলি তেওঁ প্ৰত্যেক দিনা ৰাতিপুৱা কাশীৰ বিশ্বনাথ টেম্পলত চেহনাই বজাইছিলে এইটো এটা সুন্দৰ মিলাপ্ৰীতিৰ আমাৰ হিন্দু মুছলিমৰ যি মিলাপ্ৰীতি আমাৰ যি সংস্কৃতিৰ তাৰ এটা সুন্দৰ নিদৰ্শন Ustad Bismillah Khan passed away on 21st August 2006 at the age of 90 after a prolonged illness আৰু উস্তাদ বিছমিল্লা খানৰ 90 বছৰ বয়সত বহুত দিন ধৰি অসুখত ভুগি থকাৰ পিছত মৃত্যু হৈছিলে কেতিয়া 21st August 2006 He was given a state funeral and the government of India declared one day of national mourning আৰু তেওঁক ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়াৰ সন্মান দিয়া হৈছিলে আৰু ভাৰত চৰকাৰে তেওঁৰ মৃত্যুত এদিনৰ ৰাষ্ট্ৰীয় শোক পালন কৰিছিলে গতিকে এইটো এটা বৰ ডাঙৰ কথা তেওঁক সকলো ধৰণৰ সন্মান মৃত্যুৰ পিছতো দিয়া হৈছিলে তেওঁ ভাৰতৰ এটা সম্পদ আছিলে এই লেসনটোত আমি এটা গম পালো যে কেনেকৈ চেহনাই বাদ্যযন্ত্ৰটো কেনেকৈ আহিলে আৰু চেহনাই কোনে শাস্ত্ৰীয় সংগীতৰ শাস্ত্ৰীয় বাদ্যযন্ত্ৰৰ পৰ্যায়লৈ লৈ গ'ল উস্তাদ বিছমিল্লা খানে আৰু উস্তাদ বিছমিল্লা খানে গোটেই জীৱন চেহনাইৰ নামতে উৎসৰ্গা কৰিলে বুলি ক'লেও ভুল নহয় তেওঁৰ পেশন আছিলে চেহনাই আৰু তেওঁ নতুন নতুন ৰাগ সৃষ্টি কৰিছিলে আৰু গোটেই বিদেশত সকলোতে চেহনাই বজাই তেওঁ সন্মান লাভ কৰিছিলে ইয়াতে এটা সৰু পেৰাগ্ৰাফৰ এটা ৰিডাৰ্ছ ডাইজেষ্টত দিয়া এটা সৰু ইণ্টাৰভিউ এটা দিয়া আছে দুটা লাইন এইকেইটা মই পঢ়ি দিছোঁ Shekhar Gupta, when partition happened, didn't you and your family think of moving to Pakistan? যেতিয়া পাকিস্তান আৰু ভাৰত আৰু পাকিস্তানৰ সেপাৰেশন হৈছিলে পাৰ্টিশন হৈছিলে ভাগ হৈছিলে তেতিয়া তুমি আৰু তোমাৰ পৰিয়ালৰ লোকসকলে পাকিস্তানলৈ যোৱাৰ কথা ভাবা নাছিলা নেকি বিছমিল্লা খানে কৈছিলে God forbid me leave Benares never I went to Pakistan once কি কথা কোৱা হে ভগৱান মই আৰু বানাৰস এৰিম নেভাৰ কেতিয়াও নহয় I went to Pakistan once মই এবাৰে পাকিস্তানলৈ গৈছিলো I crossed the border just to say I have been to Pakistan মই just border to cross কৰিছিলো সীমা পাৰ হৈছিলো কাৰণ মই কৈছিলো যে ক'বলৈ যাতে মই পাকিস্তানলৈ আহিছো I was there for an hour মই তাত মাত্ৰ এঘণ্টা সময় থাকিছিলো I said namaskar to Pakistanis মই পাকিস্তানীসকলক নমস্কাৰ দিছিলো and salam alaikum to the Indians আৰু ইণ্ডিয়ান ভাৰতীয়সকলক মই সালাম আলাইকুম বুলি কৈছিলো I had a good laugh আৰু মোৰ খুব ভালদৰে মই হাঁহিছিলো বৰ হাঁহি উঠিছিল মোৰ সো ইয়াৰ পৰা গম পাওঁ যে বিছমিল্লা খানে কিমান ভাল পাইছিলে নিজৰ ভাৰতবৰ্ষখনক তেওঁ মাত্ৰ এঘণ্টাৰ কাৰণেহে পাকিস্তানলৈ গৈছিল আৰু তেওঁ কেতিয়াও ভাবা নাছিলে যে তেওঁ পাকিস্তানলৈ গৈ থাকিব বা তাত ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত যেতিয়া ভাৰত আৰু পাকিস্তান ভাগ হৈছিলে তেতিয়া তেওঁ তালে যাব বুলি তেওঁলোকে কেতিয়াও ভাবিব পৰা নাছিলে কাৰণ তেওঁ বেনাৰস এৰি যোৱাৰ কথা কেতিয়াও জীৱনত কল্পনা কৰিব নোৱাৰিছিলে সো এই লেসনটো শেষ হ'ল এতিয়া তোমালোকে এইখিনি কথা যিখিনি বুজিলা সেইখিনি যাতে যিখিনি মই কোৱেশ্চন তোমালোকক কৈ গৈছো এইখিনি তোমালোকে কোৱেশ্চনছ বিলাক ওলাই আনসাৰ্ছ বিলাক নিজে কৰিবলৈ চেষ্টা কৰিবা থ্যাংক ইউ